হাই ফ্ৰেণ্ডছ, কি খবৰ? গুড মৰ্ণিং। এতিয়া 9টা 9:30 বাজিছে আৰু মই এইবিলাক আৰম্ভ কৰিছোঁ। এয়া আমাৰ বেবী, সি টোপনি গৈ আছিল, সাৰ পালে। টোপনি গৈ থাকোঁতে মই আৰম্ভ কৰিছিলোঁ, কিন্তু এতিয়া সি সাৰ পাই গ'ল। একো নাই, এনেকৈ কৰিব লাগিব। আৰু ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰি দিছোঁ। আপোনালোকৰ কি খবৰ জনাব। আৰু এয়া যোৱাকালিৰ ভিডিঅ'ত কৈছোঁ আপোনালোকক, মই এই কামটোৰ কাৰণে কিমান সপোনতো দেখিছোঁ। একদম মিছা কথা নহয় দেই, একদম সপোনতো দেখিছোঁ। মই কেৱল গুজৰাটী ষ্টিচ কৰি এৰিম এনেকুৱা, কিন্তু কৰি এৰিম বুলি ভাবিছোঁহে, কিন্তু কিমান দূৰলৈ সম্ভৱ হয় মই নাজানো, কাৰণ মোৰ নিজৰ ওপৰতে মোৰ বিশ্বাস নাই। আৰু এতিয়া দেখা নাই, এনেকৈ কৰিব নোৱাৰি বাৰু, কিন্তু আৰু শিকাব লগাকৈ মই ইমান ভালকৈ নাজানো, ময়ো শিকিয়ে আছোঁ। গতিকে যেতিয়া মই ভালদৰে শিকিম, কেতিয়াবা ভিডিঅ' দিব পৰা হ'ম বুলি মই নাভাবোঁ বাৰু। যদি হওঁ নিশ্চয় দিম, হয়নে নহয়? চোনাক স্কুলত পঠাইছোঁ, পঠাই লৈ আজৰি হৈ কিনে এইবিলাক কৰি আছোঁ। আৰু স্কুল থাকিলে একদম ভাল, ৰাতিপুৱাই চব কামবিলাক হৈ যায়। এতিয়া সেইকাৰণে 9:30 মানে নহয়, 9:30 নবজাৰ পৰা আৰম্ভ কৰি দিছোঁ। কাম চাম থাকিলে কৰিব পাৰি, কিন্তু এতিয়া মই ইমান কামো কৰিব নোৱাৰোঁ, তাকো চাব লাগে। সেইফালে চাওকচোন, সি পিছফালে একদম চটপটাই আছে মানে, কিন্তু নাকান্দে, সি বিচনাত থৈ দিলেও। সেইকাৰণে ভালো অৱশ্যে। আৰু এনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আপোনালোকে কেনেকুৱা বা পাই নাজানো বাৰু। ভাল লাগিলে নিশ্চয় লাইক এটা কৰি দিব। আৰু বাকী আৰু ভাত চাত খোৱা কামবোৰ আছে, এইবিলাক কৰি থাকিম, দেখাই থাকিম। আজিৰ দিনটো চাই থাকিব। ভাত বনাব আহিছোঁ, চব্জি বনাম, আদা নহৰু থেতেলি আছোঁ, আৰু দালি চালি খাম। খাব মন নোহোৱা হৈ গৈছে অসুখৰ কাৰণে। চব্জি ভাত, ৰঙালাওৰ চব্জি, মা কাটি থৈ দিছে, মা চব যোগাৰ কৰি থৈ দিছে, আদা নহৰু চেলাই থৈছে। সেইখিনি বনাব। ভিডিঅ' কৰোঁতে পাহৰি গ'লোঁ, এইবিলাকতো দিয়া নাই আদা নহৰু। চব্জিত আদা নহৰু দিলে ভাল লাগে মোৰ। আৰু আজি বতৰটো বেয়া মানে একদম ধুমুহা বতাহ দিলে। এতিয়া মই শুনাও আহি পালে স্কুলৰ পৰা। এতিয়া মই এইখিনি বনাই লৈ সেই বৰষুণৰ মাজতে দুটা মোৰ পাৰ্চেলো আহিছে, টিকলু পাৰ্চেল দুটা খুলি চোৱা নাই, খুলিম আপোনালোকৰ আগতে দেখাম। কেইটামান মৰম লগা বস্তু দিছিলোঁ, মানে আমাৰ বেবীলৈ। কেনেকুৱা বা আহিছে, কি আহিছে নাজানো, আগতে দিও পোৱা নাই তেনেকুৱা বস্তু। এতিয়া মই ভাতখিনি বনাই যাওঁ, তাৰপিছত দেখাম এইটো। আৰু আমাৰ মেডাম থাকোঁতে মোক আৰু খুলিব দিবনে? আৰু বিচনাৰ অৱস্থা কি কৰি দিছে আহিয়ে। আমাৰ টিকলু শুই আছে, এইফালে আমাৰ মেডামে। চাবা আৰু এইকেইটা সৰু পেন, মা কাটি যাব দেই, কাপোৰ আছে ইয়াতে। তোমাৰ সেই ক'লা মণিকেইডাল কি কৰিছা? একডাল আছিল নহয়, দুইডাল আছেনে? এইকেইটা পেন, এইটো এটা কালাৰকেইটা ধুনীয়া, ডাইপাৰৰ ওপৰতো পিন্ধাব পাৰি। এইটো এটা। মুঠতে তাই থাকিলে আৰু মোক একো খুলিব নিদিয়ে, পাৰ্চেল আহিলে হ'ল দৌৰিকৈ কাটাত লাগি যায়। আৰু তাইৰ বস্তু নহ'লেতো আৰু মুখ মেলি দিব, মুখ মেলাতো একদম এক্সপাৰ্টে। আৰু তোমাৰ ঠাণ্ডা লাগিছে নেকি? কাণত সেইডাল কিয় মাৰিছা? ৰ'ব দিয়া, হাত। আৰু এইকেইডাল বহুত ভাল, এনেকৈ দিব পাৰি। পিছত অলপ শকত হ'লে এনেকৈ ডাঙৰ কৰিও দিব পাৰিম। এনেকৈ দিলে হৈ গ'ল সৰু। এতিয়া আৰু কাটি চাটি দিব নালাগে, এনেকৈ অলপ ঢিলাই দিলে হৈ গ'ল।
এইডালো এনেকুৱা এই হাতৰ উপৰিত আৰু সেইডাল অলপ ডাঙৰ হ'ব অৱশ্যে এতিয়া নহয় এইটো খোজকাঢ়িব পৰা হ'লে ইয়াত ভৰিত পিন্ধাই দিব লাগিব হয়নে জনক জনক য'তে খোজ দিয়ে জনক 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 চানাক চানাককৈ যাই থাকিব হয়নে তোমালোকৰ যে ঘুংগুৰু যে নাচাতে পিন্ধা এনেকুৱা মাৰটো থাকিব আৰু এইকেইডাল হাতত এনেকুৱা আৰু আৰু সোণাকো এডাল দিলোঁ সোণাই নজৰীয়াডাল সোণাই লৈছে সোণাৰ নজৰ চজৰ লাগিব পাৰে নহয় একদম লুষ্ট পুষ্ট চেহেৰা হৃষ্ট পুষ্ট চেহেৰা হয়নে এই চকু থকা নহয় এইটো নজৰ নালাগা এইটো নজৰীয়া এইকেইটা নজৰ নালাগে সেইকেইটাক নজৰীয়া বুলি কয় আগতে নাজানিছিলোঁ এতিয়া জানিছোঁ আৰু লাই দেখি দেখি এইকেইটা মই এতিয়া ধুই লওঁ অলপ ধুই লৈ তাক পিন্ধাই দিওঁ এইকেইটা কেনেকৈ লাগিব নাজানো